নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 21 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমত নচলিব বজৰং দলৰ গুণ্ডাগিৰি সাম্প্ৰদায়িক হিন্দু ৰাষ্ট্ৰ অসমবাসীয়ে নিবিচাৰে অসমত নিষিদ্ধ কৰিব লাগে বজৰং দলক উত্তৰ প্ৰদেশ বিহাৰৰ নিচিনা সাম্প্ৰদায়িক ৰাজনীতি নচলিব অসমত সাম্প্ৰদায়িক হিংসাত্মক হিন্দু ৰাষ্ট্ৰ অসমবাসীয়ে নিবিচাৰে বজৰং দলৰ সদস্যসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে বিধায়ক আমিনুল ইছলামে বজৰং দলৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিছিল মছজিদৰ ইমামক ৰাজহুৱাভাৱে অপদস্থ কৰিছিল উদালগুৰি জিলাৰ ডিমাকুছিৰ মছজিদৰ ইমামক অসমত সন্ত্ৰাসবাদী বজৰং দলক নিষিদ্ধ কৰাৰ দাবী জনাইছে ইউডিএফৰ বিধায়ক আমিনুল ইছলামে বজৰং দল আৰএছএছক পুলিয়ে পুখাই উভালি পেলাক অসমৰ পৰা অসম শংকৰ আজানৰ দেশ ইমামক আক্ৰমণ কৰাৰ পাছতেই অসম চৰকাৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আহ্বান জনাইছে আমিনুল ইছলামে কৈছে অসমত বজৰং দল আৰএছএছৰ গুণ্ডাগিৰি নচলিব পৰৱৰ্তী খবৰ মুছলমান সকললৈ বৃহৎ সকা দিলে ন্যায়ালয়ে দৰগাহ মছজিদ আতৰুৱাক লৈ বৃহৎ ৰায়দান কৰিছে উচ্চ ন্যায়ালয়ে প্ৰশাসনে মছজিদৰ ওপৰত উচ্ছেদৰ বাবে দিছিল নিৰ্দেশনা তাৰ পিছতেই ন্যায়ালয়ৰ কাষ চাপিছিল মুছলমান সমাজ উত্তৰ প্ৰদেশৰ এলাহাবাদ উচ্চ ন্যায়ালয়ে দিছে এই ৰায়দান কোনো মছজিদ কোনো মাদ্ৰাসাত কোনো দৰগাত এতিয়াৰ পৰা চলাব নোৱাৰিব উচ্ছেদ অভিযান আন এটা খবৰ ওয়াকফ আইন সমৰ্থন কৰি বিহাৰ নিৰ্বাচনৰ পূৰ্বেই মহা বিপদত পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জেডিইউৰ সকলো পদৰ পৰা পদত্যাগ কৰিছে জেডিইউৰ নেতা মোহাম্মদ মুজাহিদ আলমে জেডিইউৰ পৰা মুজাহিদ আলমকে ধৰি শ শ মুছলমান নেতাই দল ত্যাগ কৰিছে ওয়াকফ আইন সমৰ্থন কৰি বিহাৰ নিৰ্বাচনৰ পূৰ্বেই বিপদত পৰিছে নীতিশ কুমাৰ বিজেপিৰ লগত নীতিশ কুমাৰ থাকিলেই মহা বিপদত পৰিব এজনকৈ মুছলমান নেতাই বিহাৰৰ জেডিইউৰ পৰা পদত্যাগ কৰা আৰম্ভ কৰিছে আন এটা খবৰ শিপা মজবুত থকা গছক উভালি পেলাব নোৱাৰে বৰদৈ চিলা উদযাপন কৰা এটা জাতিৰ নৱপ্ৰজন্মক দুমুহা বৰষুণে অনুষ্ঠান আয়োজন কৰাত বাধা দিব নোৱাৰে দিল্লীত আয়োজিত এক বিহুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই আন এটা খবৰ গুৱাহাটী মহানগৰীৰ মালিগাঁৱত সংঘটিত হৈছে ধৰ্ষণ কাণ্ড 16 বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগ আফৰুল আলীৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত পক্সো আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ জালুকবাৰী থানাৰ জিম্মাত ধৃত লম্পট আশৰাফুল আলী পৰৱৰ্তী খবৰ পুনৰ 22 এপ্ৰিলত 900 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে ঋণৰ বোজা ৰাজ্যবাসীৰ ওপৰত জাপি দি আকৌ ঋণ লোৱাৰ প্ৰস্তুতি চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এইবাৰ 900 কোটি টকা ঋণ ল'বলৈ সাজু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অলপো থমকি ৰোৱা নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰতি মাহেই অৱধাৰিতভাৱে ঋণৰ ওপৰত ঋণ লোৱা চৰকাৰখনে পুনৰ ল'ব ঋণ বিগত বৰ্ষত অভিলেখ পৰিমাণৰ ঋণ গ্ৰহণ কৰাৰ পাছত নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ লগে লগেই পুনৰ ঋণ লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অহা 22 এপ্ৰিলত 900 কোটি টকা ঋণ লোৱাৰ বাবে ৰাজ্য চৰকাৰখনে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে 15 বছৰৰ বাবে চৰকাৰী ষ্টক নিলামৰ জৰিয়তে এই ঋণ লোৱা হ'ব লক্ষণীয় বিষয় যে চলিত বিত্তীয় বৰ্ষত অৰ্থাৎ 2025-26 বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰখনে 36,000 কোটি টকা ঋণ লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে আনহাতে এতিয়ালৈকে ৰাজ্য চৰকাৰখনে ঋণ লোৱাৰ পৰিমাণ প্ৰায় 1,70,000 কোটি টকাৰো অধিক হৈছেগৈ আনকি যোৱা মাৰ্চ মাহতো ৰাজ্য চৰকাৰখনে বিত্তীয় বৰ্ষ সমাপ্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি 3,300 কোটি টকা ঋণ লৈছিল ইফালে ঋণৰ পৰিমাণ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ
প্ৰতি বছৰে সুতৰ পৰিমাণো বৃদ্ধি পাই আহিছে। পূৰ্বৰ চৰকাৰসমূহেও ঋণ লৈছিল যদিও বৰ্তমানৰ চৰকাৰখনৰ দৰে লোৱা নাছিল, যাৰ ফলত বৰ্তমান সুতৰ বাবতে প্ৰতি বছৰে ৰাজকোষৰ পৰা বৃহৎ অংকৰ ধন ওলাই যাবলৈ ধৰিছে। বিগত 8 বছৰত অৰ্থাৎ অসমত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত বিগত বৰ্ষৰ মাৰ্চলৈকে সুতৰ নামত অসম চৰকাৰে ভৰিবলগীয়া হৈছে 42,061 কোটি টকা। ইয়াৰ ভিতৰত সৰ্বানন্দ সোণোৱাল চৰকাৰে 5 বছৰত 19,651 কোটি টকা ভৰিছিল, যদিও বৰ্তমানৰ চৰকাৰখনে 3 বছৰতে এই অভিলেখ ভংগ কৰি সুতৰ নামত ভৰিবলগীয়া হৈছে 22,410 কোটি টকা। আন এটা খবৰ, এতিয়াও দলিতৰ ওপৰত আক্ৰমণ চলিছে এইখন ভাৰতবৰ্ষত। সভ্য সমাজে অসভ্য কাম কৰা আৰম্ভ কৰিছে। দলিত যুৱকক প্ৰহাৰ, শৰীৰত প্ৰস্ৰাৱ আৰু যৌন নিৰ্যাতনৰ অভিযোগ। ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজস্থানত। বিয়াৰ শোভাযাত্ৰা চাবলৈ ওলাই গৈছিল এজন 19 বছৰীয়া দলিত যুৱক। লগে লগে দুজন যুৱকে তেওঁক স্থানীয় বাছ ষ্টেচনলৈ মাতি নিয়ে। প্ৰথমে কোনো কাৰণ নোহোৱাকৈ দলিত যুৱকজনক তীব্ৰ প্ৰহাৰ কৰে। তাৰ পিছত তেওঁৰ ওপৰত প্ৰস্ৰাৱ কৰাৰো অভিযোগ উঠিছে। 19 বছৰীয়া দলিত যুৱকজন যৌন নিৰ্যাতনো চলাইছিল বুলি অভিযোগ উত্থাপন কৰিছে। বৰ্তমান সময়ত এই সভ্য সমাজত এনেকুৱা নিকৃষ্ট কাণ্ড কেতিয়াও সহ্য কৰা নহ'ব বুলি মন্তব্য কৰিছে ৰাজস্থান চৰকাৰে। পৰৱৰ্তী খবৰ, কৰ্ণাটকত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৰাজ্যখনৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ওম প্ৰকাশক দেওবাৰে বেংগালুৰুৰ HSR লেআউট বাসগৃহত ৰহস্যজনক পৰিস্থিতিত মৃতদেহ অৱস্থাত উদ্ধাৰ কৰা হৈছে। কৰ্ণাটকত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এই ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই তুলিছে। ৰাজ্যখনৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ওম প্ৰকাশক ৰহস্যজনক অৱস্থাত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। তেওঁৰ তিনিমহলীয়া ঘৰৰ তলৰ মহলাত উদ্ধাৰ হৈছে তেওঁৰ তেজেৰে লুতুৰি পুতুৰি হৈ থকা মৃত দেহটো। এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে প্ৰাক্তন DGP গৰাকীৰ পত্নী পল্লৱীয়ে। আন এটা খবৰ, ইউডাইচ কোড নথকা বিদ্যালয়ৰ প্ৰতি কঠোৰ শিক্ষা বিভাগ। বিপদত পৰিব ব্যক্তিগত খণ্ডৰ বহুতো বিদ্যালয়। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকি লগাব ৰাজ্য চৰকাৰে। শেহতীয়াকৈ একাদশ শ্ৰেণীৰ প্ৰশ্ন কাকত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা ফাদিল হোৱাৰ তথ্য প্ৰমাণ লাভ কৰাৰ পাছৰ পৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ। চৰকাৰী বা প্ৰাদেশিকৃত বিদ্যালয়সমূহলৈ ব্যক্তিগত খণ্ডৰ নৱম আৰু একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন নকৰিবলৈ কঠোৰ নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে। এইবাৰ ইউডাইচ কোড নথকা বিদ্যালয়ৰ প্ৰতি কঠোৰ শিক্ষা বিভাগ। একাদশ শ্ৰেণীৰ নামভৰ্তিৰ বাবে ইতিমধ্যে দৰ্পণ পৰ্টেল মুকলি কৰা হৈছে। এই পৰ্টেলত নামভৰ্তিৰ সময়ত বিদ্যালয়ৰ ইউডাইচ কোড বাধ্যতামূলক কৰাত কাঠ ফুলাৰ দৰে গঢ়ি উঠা একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বাবে বিপদ অনিবাৰ্য হৈ পৰিব। ৰাজ্য চৰকাৰে ইউডাইচ কোড বাধ্যতামূলক কৰাৰ লগে লগে ব্যক্তিগত খণ্ডৰ সকলো বিদ্যালয়ৰ শিক্ষকৰ অৰ্হতাৰ তথ্য লাভ কৰিব। সমগ্ৰ শিক্ষা অভিযান অসমৰ উপ সঞ্চালক পৰ্যায়ৰ এগৰাকী বিষয়াই জনোৱা মতে একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বিজ্ঞাপনৰ প্ৰচাৰে মেধাৱী শিক্ষাৰ্থীক আকৰ্ষিত কৰে, যদিও বিদ্যালয়সমূহত অৰ্হতা সম্পূৰ্ণ শিক্ষক নথকাকৈ শিক্ষাদান কৰি আছে। বিগত বছৰসমূহত এই দৰ্পণ পৰ্টেলত একাদশ শ্ৰেণীৰ নামভৰ্তি কৰা বিদ্যালয়সমূহে বিশেষ অসুবিধাৰ সন্মুখীন হোৱা নাছিল, কিন্তু এইবাৰ প্ৰয়োজন হৈ পৰিছে বিদ্যালয়ৰ নামত থকা ইউডাইচ কোড। চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত এই ইউডাইচ কোড উপলব্ধ যদিও বেচৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ প্ৰায় সংখ্যকতে নাই এই ইউডাইচ কোড, যাৰ ফলত শৈক্ষিক অনুমতি নথকা বা অনুমতি থকা ব্যক্তিগত খণ্ডৰ যিবোৰ বিদ্যালয়ৰ ইউডাইচ কোড নাই, সেই বিদ্যালয়সমূহে একাদশ শ্ৰেণীত নামভৰ্তিৰ সময়ত সমস্যাৰ সন্মুখীন হ'ব লাগিব। আন এটা খবৰ, কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা। জুই জ্বলিলেহে ধোঁৱা ওলাব। দুৰ্নীতিৰ লাইচেন্স দিয়া কংগ্ৰেছক ৰাইজে ভোট নিদিয়ে বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই।
আন এটা খবৰ, পুনৰবাৰ ইজৰাইলে ভয়ংকৰ আক্ৰমণ চলাইছে পেলেষ্টাইনৰ গাজাত। গাজাত ইজৰাইলে 52 জনকৈ লোকক হত্যা কৰিছে। হামাছৰ ওপৰত অধিক হেঁচা দিয়াৰ নিৰ্দেশনা বেঞ্জামিন নেতান্যাহুৰ। ইজৰাইল বাহিনীয়ে গাজাত বোমাবৰ্ষণ অব্যাহত ৰাখিছে। শনিবাৰে সমগ্ৰ গাজা ষ্ট্ৰীপত কমেও 52 জনকৈ পেলেষ্টাইনিক গুলীয়াই হত্যা কৰিছে ইজৰাইলী সৈন্যই। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে গাজাৰ বিৰুদ্ধে যুদ্ধ তীব্ৰতৰ কৰাৰ প্ৰতিশ্ৰুতি দিছে, কাৰণ হামাছে ইজৰাইলে আন এক অস্থায়ী যুদ্ধবিৰতিৰ প্ৰস্তাৱ নাকচ কৰাৰ লগতে বন্দীসকলৰ বিনিময়ত সংঘাতৰ অন্ত পেলোৱাৰ বাবে চুক্তিও দাবী জনাইছে। দিনৰ পিছত দিন গৈ আছে আৰু নেতান্যাহুৱে এটাৰ পাছত এটাকৈ অট্টালিকাত, হস্পিটালত, এম্বুলেন্সসমূহতো ভয়ংকৰ আক্ৰমণ চলাইছে। গাজাত ইজৰাইলৰ আক্ৰমণত যোৱাকালিৰ দিনটোতেই 52 জনকৈ লোক নিহত হৈছে।